Good morning and Jai Gurudev, dear students. In the last class, I have introduced you some solid shapes. মই তোমালোকক ক্লাছটোত কেইটামান solid shape লগত তোমালোকক মই চিনাকি কৰাই দিছিলোঁ ঠিক আছে আজি আমি সেই solid shape বিলাক কেনেদৰে আমি draw কৰিব পাৰো কেনেদৰে সহজে আমি solid shape বিলাক draw কৰিব পাৰো তাকে মই শিকাম ঠিক আছে তো তোমালোকে solid shape বিলাক draw কৰাৰ আগতে তোমালোকে প্ৰথমতে plane shape কিটা draw কি হয় draw কৰাৰ অতি প্ৰয়োজন তোমালোকে নিশ্চয় plane shape কিটা draw কৰিব জানা square triangle rectangle এবিলাক সাগে তোমালোকে নিশ্চয় draw কৰিব জানা হয় তো আমি আজি প্ৰথমে কি শিকিম কেনেদৰে কিউব draw কৰিব লাগে আমি তাক শিকিম ঠিক আছে dear students প্ৰথমতে আমি কিউব draw কৰিবৰ কাৰণে আমি এটা স্কয়াৰ draw কৰিব লাগিব কি কৰিব লাগিব আমি এটা স্কয়াৰ draw কৰিব লাগিব স্কয়াৰ means কি হয় স্কয়াৰ is a solid shape স্কয়াৰ এটা solid shape হয় যাৰ চাৰিওটা থাকে সাইড থাকে যাৰ চাৰিওটা সাইড সমান হয় whose all the four sides are equal square is a plane shape whose all the four sides are equal ঠিক আছে আমি প্ৰথমতে এটা স্কয়াৰ আকো স্কয়াৰ আমি ধৰা হল এটা প্ৰথমতে স্কয়াৰ আকো ঠিক আছে আমি এটা স্কয়াৰ আকিম স্কয়াৰটো মই কেনেকৈ আকিম তোমালোকে চাই থাকা ভালকে স্কয়াৰটো মই কেনেদৰে আকিম আছে কৰিবা হৈ গল এটো এটা স্কয়াৰ হৈ গল এতিয়া আমি স্কয়াৰটো ড্ৰ কৰিলো এতিয়া স্কয়াৰটো ড্ৰ কৰাৰ পিছত কি কৰিব লাগিব এই যে কিটা কৰ্নাৰ আছে এইটো এই তিনটা কৰ্নাৰৰ পৰা আমি কি কৰিম ডায়াগোনাল ড্ৰ কৰিম কি কৰিম ডায়াগোনাল ড্ৰ কৰিম ডায়াগোনাল মানে কি হয় ডায়াগোনাল এটা স্ট্ৰেইট লাইন হয় diagonal is a straight line joining two opposite corners of a square rectangle or other straight solid shape অর্থাৎ দুটা স্কয়ার বা দুটা রেক্টেঙ্গলক অর্থাৎ অপোজিট কর্নার্স কিটা জয়েন কৰাৰ স্ট্রেইট লাইন ডালকে কি কোৱা হয় ডায়াগোনাল লাইন এতিয়া আমি এই তিনিটা কি কৰিম কৰ্নাৰৰ পৰা ডায়াগোনাল ড্ৰ কৰিম ডায়াগোনাল আমি ইকুৱেল ডায়াগোনাল ড্ৰ কৰিম চোৱা আমি সাপোজ ডায়াগোনাল ড্ৰ কৰিছো চোৱা মই কেনেকৈ ডায়াগোনাল ড্ৰ কৰিছো দেখিছানে তো এডাল আমি যেনে ধৰণে আঁকিছো যিমানটো বেকাকে আঁকিছো ইমানটো বেকাকে ইয়াত আঁকিব লাগিব যিমান দীঘল লৈছো সিমানে লবা আৰু যিমান বেকাকে আঁকিছো সিমানে বেকাকে আঁকিবা ঠিক আছে এইছা আৰু ইফালেও তেনেকৈ আঁকিবা দেখিলা ডায়াগোনাল আমি ড্ৰ কৰিলো তে ডায়াগোনাল কিডাল ড্ৰ কৰাৰ পিছত এই কিডাল জয়েন কৰি দিবা এটা জয়েন কৰি দিয়া আৰু ওপৰৰ ফালেও জয়েন কৰি দিয়া হল তো এইটো এটা কি হৈ গল কিউব হৈ গল হয় একদম সহজ হয় প্ৰথমতে এটা স্কয়াৰ ড্ৰ কৰিব লাগে তাৰ পিছত তিনডাল ডায়াগোনাল ড্ৰ কৰিব লাগে তাৰ পিছত ডায়াগোনালৰ যিকিটা মূৰকেইটা স্কেলেৰে জয়েন কৰি দিব লাগে এইটো এটা কিউব হৈ গল আৰু এটা মই সহজ উপায়েৰে মই তোমালোকক কিউব আঁকি দেখুৱাম তোমালোকে ভালকৈ চাই যোৱা প্ৰথমতে আমি কি কৰিছিলো এটা স্কয়াৰ বনাইছিলো হয়নে ঠিক তেনেকৈ আমি ইয়াতো এটা স্কয়াৰ বনাম ঠিক আছে আমি স্কয়াৰ এটা বনাম স্কয়াৰ means স্কয়াৰ হ'বলৈ হলে গোটেই কিটা সাইড কিন্তু সমান হ'ব লাগিব দেই তেনেহলে সেইটো কথা মনত ৰাখিবা আছে
স্কুৱেৰ হ'বৰ কাৰণে গোটেইকেইটা ছাইড সমান হ'ব লাগিব তো স্কুৱেৰ বনাবলৈ একদম সহজ এনেদৰে স্কুৱেৰ এটা বনাই ল'বা ঠিক আছে তো স্কুৱেৰ এটা বনালোঁ স্কুৱেৰটো বনোৱাৰ পিছত কি কৰিবা তাৰ অলপ ওপৰতে তাৰ অলপ ৰাইট ছাইডে আৰু অকণমান ওপৰলৈ আৰু এটা স্কুৱেৰ বনাবা কি কৰিবা এই যিটো স্কুৱেৰ বনালোঁ ইয়াৰ ৰাইট ছাইডে আৰু ইয়াৰ ওপৰলৈ আৰু এটা স্কুৱেৰ বনাম আমি চোৱা কেনেকৈ আৰু এটা স্কুৱেৰ বনাম মই দেখিছেনে ইয়াৰ ওপৰত আৰু এটা স্কুৱেৰ বনাব বিচাৰিছোঁ মই হ'ল আমি কি কৰিলোঁ প্ৰথমতে দুটা স্কুৱেৰ বনালোঁ প্ৰথমতে এটা স্কুৱেৰ বনালোঁ তাৰ আৰু ওপৰলৈ আৰু এটা ৰাইট ছাইডলৈ এটা স্কুৱেৰ বনালোঁ ঠিক আছে এতিয়া আমি স্কুৱেৰটো বনালোঁ এইবিলাক কিবা হৈছে এইবিলাক মচি দিবা ধুনীয়াকৈ চাফাকৈ লিখিবা তাৰপিছত কি কৰিবা ইয়াৰ অপজিট যিকেইটা কৰ্ণাৰ মেটচ কৰি দিবা অপজিট কৰ্ণাৰকেইটা মেটচ কৰি দিবা আৰু এইডালকে ডায়েগনেল বুলি কোৱা হয় অপজিট কৰ্ণাৰকেইটা যিডাল লাইনে মিট কৰিছে কানেক্ট কৰিছে সেইডালকে ডায়েগনেল বুলি কোৱা হয় এনেকৈ ডায়েগনেল অপজিট কৰ্ণাৰকেইটা এনেকৈ মিট কৰি লগাই দিবা চ' এইটো এটা কি হৈ গ'ল এইটো এটা কি হৈ গ'ল কিউব হৈ গ'ল CUBE কিউব বুজি পালানে এতিয়া কিউব ড্ৰ কৰিবৰ কাৰণে একেবাৰে সহজ হয়নে হয় তোমালোকে কিন্তু প্ৰথমতে কি কৰিব লাগিব প্লেন শ্বেপকেইটা ড্ৰ কৰিব জানিব লাগিব হয় তাৰ বাবে তোমালোকে স্কেলডাল ব্যৱহাৰ কৰিব লাগিব কেনেকৈ ষ্ট্ৰেইট লাইন ড্ৰ কৰিব লাগে ঠিক আছে ষ্ট্ৰেইট লাইন তোমালোকে প্ৰথমতে কপিত ড্ৰ কৰি ষ্টুডেণ্টছ নাও we are going to draw a cuboid how to draw a cuboid to draw a cuboid first you make a rectangle using a scale প্ৰথম কামটো হ'ল আমি কি কৰিব লাগিব এটা rectangle বনাব লাগিব okay rectangle means কি আছিলে rectangle is a solid shape rectangle এটা কি হয় solid shape হয় যাৰ কি হয় অপজিট সাইডবিলাক কি হয় যাৰ অপজিট সাইডবিলাক ইকুৱেল হয় ঠিক আছে তো কিউবয়েড আমি কেনেকৈ বনাব পাৰিম চোৱা মন কৰিবা তোমালোকে কিউবয়েড আমি কেনেকৈ বনাব পাৰিম তাৰ অপজিট সাইডবিলাক ইকুৱেল সাপোজ আমি ইফালে 4 সেন্টিমিটাৰ লৈছোঁ ওকে আমি ইফালে সাপোজ ইমানখিনি লেন্থ লৈছোঁ নহয় অকণমান বেছি লৈছোঁ 5 সেন্টিমিটাৰ লৈছোঁ ঠিক আছে তাৰপিছত কি কৰিবা ইফালে অকণমান বেছি ল'ব লাগিব তুমি ইফালে যিমান লৈছা ভাৰ্টিকেলি তুমি যিমান লেন্থ লৈছা তুমি হৰাইজেণ্টেলি যিডাল লাইন ল'বা এডাল বেছিকৈ লোৱা সাপোজ এডাল আমি 8 সেন্টিমিটাৰ মান লৈছোঁ ঠিক আছে বুজি পালা ইফালে আমি কম লৈছোঁ আৰু ইফালে আমি বেছি লৈছোঁ ঠিক আছে তাৰপিছত কি কৰিবা ইফালে আমি কিমান ল'লোঁ এইফালে আমি যিমান লৈছোঁ ইফালে সিমান ল'ব লাগিব সাপোজ আমি ইফালে 5 সেন্টিমিটাৰ লৈছিলোঁ ইফালে আমি কি কৰিব লাগিব 5 সেন্টিমিটাৰ ল'ব লাগিব তাৰপিছত ইফালৰ ওপৰ ফালৰ মূৰকেইটা এনেকৈ জইন কৰি দিয়া হৈ গ'ল এইটো এটা কি হৈ গ'ল ৰেক্টেংগল হৈ গ'ল হয় চ' প্ৰথমতে আমি এটা ৰেক্টেংগল আঁকিলোঁ তাৰপিছত কি কৰিব লাগিব তাৰ যিকেইটা এই কৰ্ণাৰকেইটা দেখিছেনে এই কৰ্ণাৰটো আৰু এই কৰ্ণাৰটোৰ পৰা আমি ডায়েগনেল ড্ৰ কৰিম কি কৰিম ডায়েগনেল ড্ৰ কৰিম ঠিক আছে যিমান হেলনীয়াকৈ ইয়াত ড্ৰ কৰিছোঁ ডায়েগনেলডাল ইফালেও তেনেকৈ কৰিব লাগিব কৰিলোঁ আৰু কৰিলোঁ এতিয়া ডায়েগনেল কেইডালৰ মূৰকেইটা জইন কৰি দিয়া অলপ
ড্ৰয়িং কৰোঁতে এইটো খেলি মেলি হ'ল মই মুচি লৈছোঁ এনেকৈ তোমালোকৰ কেতিয়াবা খেলি মেলি হ'ব পাৰে কৰিবা মুচি ল'বা আকৌ ডায়েগনেলকেইটাৰ মূৰকেইটা লাহেকৈ এনেকৈ মেটচ কৰি দিয়া ঠিক আছে তাৰপিছত ওপৰকেইটা এনেদৰে মিট কৰি দিয়া ঠিক আছে চ' এইটো এটা কি হৈ গ'ল কিউবইড হৈ গ'ল এইটো এটা কি হৈ গ'ল কিউবইড সলিড শেপ কিউবইড হৈ গ'ল চ' প্ৰথমতে তোমালোকৰ অকণমান খেলি মেলি হ'ব পাৰে লাহে লাহে তোমালোকে কি কৰিবা ড্ৰ কৰিলে আহি যাব আৰু এটা সহজ উপায়েৰে আমি কিউবইড ড্ৰ কৰিব পাৰোঁ ফাৰ্ষ্ট কি কৰিবা ৰেক্টেংগল এটা ড্ৰ কৰিবা ফাৰ্ষ্ট উই মেক এ ৰেক্টেংগল ইউজিং এ স্কেল আৰু এটা একদম সহজ উপায়েৰে মই দেখুৱাইছোঁ তোমালোকক চোৱা প্ৰথমতে আমি কি কৰিম এটা ৰেক্টেংগল ড্ৰ কৰিম ঠিক আছে এটা ৰেক্টেংগল ড্ৰ কৰা এইফালে যিমান ৰেক্টেংগল ড্ৰ কৰিব জানা তোমালোকে নিশ্চয় এইফালে আৰু এটা আৰু এইফালে কিমান লৈছিলোঁ এইফালে যিমান লৈছিলোঁ ইফালে সিমানেই ল'ব লাগিব হয় তাৰপিছত জইন কৰি দিয়া এই দুটা কি হৈ গ'ল ৰেক্টেংগল হৈ গ'ল হয় চ' ফাৰ্ষ্ট উই মেক এ ৰেক্টেংগল ইউজিং এ স্কেল দেন মেক ওৱান মোৰ ৰেক্টেংগল এটা ৰেক্টেংগল বনোৱাৰ পিছত আৰু এটা ৰেক্টেংগল আমি ইয়াৰ অলপ ৰাইট চাইডে আৰু ওপৰৰ ফালে বনাম ইয়াৰ ওপৰত আৰু ইয়াৰ ৰাইট চাইডে অকণ বনাম তো ইয়াৰ এইটো বনাব চেষ্টা কৰিছোঁ ইয়াৰ ওপৰত ঠিক আছে হ'ল তাৰপিছত কি কৰিবা কানেক্ট দ্য ৰেক্টেংগল উইথ লাইনছ তো ৰেক্টেংগল দুটাৰ অপজিট কৰ্ণাৰকেইটা কি কৰিবা এডাল লাইনেৰে কানেক্ট কৰি দিয়া এনে কৰা কি কৰিবা আৰু সহজ এইটো এটা হ'ল কি হৈ গ'ল কিউবইড একেবাৰে সহজ কিউবইড ড্ৰ কৰা নাও উই আৰ গোয়িং টু ড্ৰ এ কোন আমি এতিয়া এটা কোন ড্ৰ কৰিব চেষ্টা কৰিম ঠিক আছে কোন তোমালোকৰ এটা এক্সাম্পল যেনেকৈ কি হয় আইচক্ৰীমটো এটা কোন হয় তো প্ৰথমতে তোমালোকে কোন ড্ৰ কৰিবৰ কাৰণে কি কৰিব লাগিব অভেল ড্ৰ কৰিব জানিব লাগিব অভেল কেনেকুৱা আছিলে ঠিক স্কুৱাৰ নহয় তাৰ স্কুৱাৰটো চেপেটা হ'লে যেনেকুৱা হয় এইটো অভেল এই দুটা কি হ'ল অভেল হয়নে তো তোমালোকে কোন ড্ৰ কৰিবৰ কাৰণে এটা এনেকৈ অভেল ড্ৰ কৰিব জানিব লাগিব ঠিক আছে অভেল আৰু এটা মই ড্ৰ কৰি দিছোঁ চোৱা তোমালোকক অলপ কি কৰিবা এনেকৈ ড্ৰ কৰিবা ঠিক আছে এইটো এটা অভেল হ'ল হয় তো অভেল ড্ৰ কৰিবৰ কাৰণে আমি শিকিলোঁ ঠিক আছে এতিয়া কোন ড্ৰ কৰিবৰ কাৰণে আমি কি কৰিম প্ৰথমতে আমি কি কৰিম মন কৰিবা তোমালোকে আমি ইংৰাজীৰ এ লেটাৰটো বনাবা ইংৰাজী এৰ দৰে বনাবা এনেকৈ কৰিবা ইংৰাজী এৰ দৰে বনাবা এনেকৈ ঠিক আছে ইংৰাজী লেটাৰ এটো বনালানে এটো বনোৱাৰ পিছত কি কৰিবা এই তাৰ যিটো বটম শেপ তাৰ বটম শেপটো কি হ'ব এইটো হ'ব এটা অভেল হ'ব তাৰ বটম শেপটো এটা অভেল হ'ব ঠিক আছে অভেল এটা তোমালোকে তলত ড্ৰ কৰা এনেকৈ হয় so this is a cone it's very easy to draw a cone first ইংৰাজী লেটাৰ a টো বনাবা তাৰপিছত তলত তাৰ বটম শেপটো কি কৰিবা ওভেল বনাই দিবা now we are going to draw a sphere okay how to draw a sphere it is very easy to draw a sphere so first sphere draw কৰিবৰ কাৰণে আমি কি কৰিব লাগিব সাৰ্কেল ড্ৰ কৰিব লাগিব সাৰ্কেল তোমালোকে বেলেগ কিছুমান অবজেক্টছৰ কিছুমান বেলেগ বস্তুৰ যিটো এক্সাম্পল যিটো ইউজ কৰি পেলাই তোমালোকে সাৰ্কেল বনাব পৰা সাপোজ এখন কি হয়
পাউডাৰৰ এখন মুখনিখন হয় তাৰ বটম শেপটো চোৱাচোন পাউডাৰৰ বটম শেপটো চোৱাচোন এটো কি হয় এটা সার্কেল হয় দেখিছানে পাউডাৰৰ বটম শেপটো কি দেখিছা পাউডাৰৰ বটম শেপটো এটা সার্কেল হয় সার্কেল ড্ৰ কৰিবৰ কাৰণে তোমালোকে এনেকৈ এটা শেপ হেল্প ল'ব পাৰা এনেকৈ কৰিলা তাৰ চাৰিফালে বাউন্ডাৰী চাৰিফালে এনেকৈ লাইনডাল টানি দিলা হয় সো এইটো এটা সার্কেল হৈ গ'ল সার্কেল ড্ৰ কৰিবৰ কাৰণে একেবাৰে সহজ তোমালোকে হাতেৰে নোৱাৰিলে এনেদৰে কি কৰিবা অবজেক্টছৰ সহায় ল'বা ঠিক আছে মই তোমালোকক এতিয়া হাতেৰে মই তোমালোকক সার্কেল আঁকি দেখুৱাম হাতেৰে কেনেকৈ কৰিবা তোমালোকে এটা পইণ্ট দি ল'বা পইণ্টটোৰ চাৰিওফালে সমানে কি কৰিবা এনেকৈ ড্ৰ কৰিবা ঠিক আছে চোৱাচোন মই কেনেকৈ কৰিম এটা পইণ্ট এটা দি ল'লোঁ এইটো চেণ্টাৰ তাৰ চাৰিওফালে সমান এনেকৈ কি কৰিম সমানে মই এনেদৰে এডজাষ্ট কৰি পেলাই ড্ৰ কৰিম এইটো সার্কেল নিচিনা লাগিছেনে হয় নিশ্চয় এইটো এটা সার্কেল নিচিনা লাগিছে অলপ খেলি মেলি হৈছে এইটো হৈ যাব ঠিক আছে এটা সার্কেল ঠিক আছে সার্কেলটো ড্ৰ কৰাৰ পিছত কি কৰিবা তাৰ দেখিছানে এটা ওভেল ড্ৰ কৰি দিবা কি কৰিবা ওভেল এনেকৈ ডটেড লাইন দি এডাল এনেকৈ ওভেল ড্ৰ কৰিবা ইফালৰখিনি ডট ডট দিবা ঠিক আছে তো ওভেলৰ নিচিনা লাগিছেনে লাগিছে ঠিক আছে সো এইটো এটা সাপোজ স্ফিয়াৰ আমি এনেকৈ এটা স্ফিয়াৰ আঁকি দেখুৱাব পাৰোঁ ঠিক আছে তো আমি এতিয়া শিকিম সিলিন্ডাৰ কেনেকৈ ড্ৰ কৰিব লাগে সিলিন্ডাৰ how to draw a cylinder আমি কেনেকৈ ড্ৰ কৰিব পাৰোঁ ঠিক আছে তো সিলিন্ডাৰ ড্ৰ কৰাৰ একেবাৰে সহজ উপায় আছে আমি জানিব লাগিব ওভেল ড্ৰ কৰিব জানিব সিলিন্ডাৰ ড্ৰ কৰিবৰ কাৰণেও কি কৰিব লাগিব ওভেল ড্ৰ কৰিব জানিব লাগিব ওভেল ঠিক আছে ওভেল মিন্স কেনেকুৱা যদি শেপ এটা সার্কেল নিচিনাই হয় শেপটো তাৰ কিন্তু তাৰ কি হয় শেপ এটা হয় দেখিছানে কোন খেলি মেলি হৈছে তো এনেদৰে তোমালোকে কি কৰিবা ওভেল ড্ৰ কৰিব শিকিবা সো ওভেল ড্ৰ কৰাৰ পিছত কি কৰিবা এটা ওভেল আকৌ ড্ৰ কৰিবা ধুনীয়াকৈ ওভেল এটা ড্ৰ কৰিবা ধুনীয়াকৈ এটা ওভেল ড্ৰ কৰিবা ওভেলটো ড্ৰ কৰিলা ওভেলটো ড্ৰ কৰাৰ পিছত তোমালোকে তাৰ পাছত কাম হৈছে দুডাল লাইন টানিবা এনেকৈ ওভেলটোৰ পৰা বহুত দীঘলকৈ টানিবা ঠিক আছে টানিলা আৰু ইয়াৰ পৰাও টানি দিয়া আৰু ঠিক আছে হৈ গ'ল হ'ল তাৰপিছত ইয়াৰ তলৰ একেবাৰে বটম শেপটো এডাল ইয়াতো এটা কৰি দিয়া ওভেল ড্ৰ কৰি দিয়া ওভেল ড্ৰ কৰিলে হ'ল সো এইটো এটা কি হৈ গ'ল সিলিন্ডাৰ হৈ গ'ল এইটো কি হৈ গ'ল CYLINDER সিলিন্ডাৰ সো সিলিন্ডাৰ সহজ ড্ৰ কৰিবৰ কাৰণে একেবাৰে সহজ সো এনেদৰে আমি সলিড শেপবিলাক ড্ৰ কৰিব পাৰোঁ সো প্ৰথমতে সলিড শেপবিলাক ড্ৰ কৰাৰ আগতে তোমালোকে প্লেন শেপকেইটা আগতে জানিব লাগিব ড্ৰ কৰিবৰ কাৰণে আৰু প্লেন শেপকেইটা ড্ৰ কৰিব যদি জনা নাই তোমালোকে কি কৰিবা স্লেন্টিং লাইনছ ড্ৰ কৰিবা কাৰ্ভ লাইন ড্ৰ কৰিবা ঠিক আছে ভাৰ্টিকেল লাইন হৰাইজেণ্টেল লাইনবিলাক স্কেল ইউজ কৰিব শিকি ল'বা প্ৰথমতে ঠিক আছে